মইতো যথেষ্ট চেষ্টা কৰিছিলোঁ, কাৰণ আমাৰ বিশেষ এটা বাধা আছিল। এই যিখিনি এভিডেন্স আমাৰ আই উইটনেছখিনি হস্তাই লৈ গৈছিল, আমিয়ে মাতিছিলোঁ আমাৰ পক্ষে ক'বৰ কাৰণে, কিন্তু তেওঁলোকে বিপক্ষৰ ফেভাৰত কৈছিল। তো সেইকাৰণে আমি হস্তাই লিগলে কৰি তেওঁলোকক জেৰা কৰিছিলোঁ। কিন্তু অনাৰেবল হাই কোৰ্টত আমি যথেষ্ট আৰ্গুমেণ্ট কৰিছিলোঁ, প্ৰায় 1.5-2 দিনমান এইটো পইণ্টতেই আৰ্গুমেণ্ট কৰিছোঁ যে যদিও উইটনেছ হস্তাইল হৈছে, আমাৰ বিপক্ষে কৈছে, কিন্তু সিহঁতে যিটো পইণ্টত কৈছিল যে আমাক শিকাই দিছে পুলিচে, মাৰিব নেহেলে, এইচব কোৱাৰ কাৰণেহে আমি হাকিমৰ ওচৰত 164 ষ্টেটমেণ্টটো দিছিলোঁ। কিন্তু আমি জেৰা কৰি দেখাইছিলোঁ কোৰ্টক যে নহয়, তোমালোকে এইটো প্ৰথমবাৰ এইটো মিছা কথা কৈছা আদালতত আহি, কাৰণ আজি 2 বছৰ পিছত তোমালোকে সাক্ষী দিব আহিছা, কিন্তু একো তোমালোকে ক'তো কমপ্লেইন দিও দিয়া নাই, কাকো জনোৱাও নাই। এতিয়া কোৰ্টে কি এনালিচিছ কৰিছে, আমি দিয়া জাজমেণ্টছবিলাক, আমি দিয়া পইণ্টছৰ আৰ্গুমেণ্টবিলাক, সেইখিনি যেতিয়ালৈ নাচাওঁ সঠিক নহ'ব ঠিককৈ ক'ব কাৰণে যে কি পইণ্টত তেওঁলোকক খালাচ দিলে। ডেফিনেটলি চিন্তাৰ বিষয়, কাৰণ কিয় চাওক, এইটো এটা অৰ্ডিনেৰী মাৰ্ডাৰ কেছ নহয়, ইট ৱাজ এ মব লিঞ্চিং, আৰু এইটো যাতে মানুহে আইন হাতত নলয়, এইটো এটা পজিটিভ ছিগনেল যাব লাগিছিল বুলি মই ভাবোঁ। যিহেতু এটা গৈছেও ছিগনেল, এইটো নহয় যে 20 জনটো অন্ততঃ কনভিকশ্যন দিয়ালোঁ। তো বাকী 25 জন যিহেতু আমাৰ সাক্ষীয়ে আমাৰ এগেইনষ্টেই ক'লে, সেইটো কাৰণেই অসুবিধাটোৰ সন্মুখীন হ'লোঁ। বাকী যি 25 জনৰ যিটো ৰায় দিলে, এইটো আপোনালোকে ডেফিনেটলি হাইকোৰ্টত মই নিজে এপিল কৰিব নোৱাৰোঁ, যিহেতু মোৰ লিমিটেড এপইণ্টমেণ্ট আছিল ফৰ স্পেচিয়েল PP ইন ছেশ্যন জাজ কোৰ্ট। তো সেইমতে মই কৰিছোঁ, ইয়াতে সীমাবদ্ধ। কিন্তু মই ডেফিনেটলি চিঠিখন লিখিম লিগেল ৰিমেম্বাৰেঞ্চলৈ, ল ছেক্ৰেটেৰীলৈ, যে আপোনালোকে এপিল কৰিব লাগিব। কিন্তু মই ভাবোঁ বেছি ভাল হ'ব যেতিয়ালৈ মই জাজমেণ্টটো লৈ লওঁ, তেতিয়া পইণ্টছখিনি সংগ্ৰহ কৰিব পাৰিম যে কি পইণ্টত এপিলটো কৰিব পৰা যায়, কি পইণ্টত মানে আগবাঢ়িব পৰা যায়। মোৰ দৃষ্টিকোণত সেইটো 24 তাৰিখে নিৰ্ধাৰিত হ'ব। আকৌ কৈছোঁ যে সেইটোত 302 যেতিয়া আছে, তাতে দুটাই চেণ্টেন্স হয়, এটা হ'ল লাইফ ইমপ্ৰিজমেণ্ট, নহ'লে আপোনাৰ ফাঁচী। আৰু ফাঁচীটো সাধাৰণতে দিয়া নহয়, অনলি ৰেয়াৰেষ্ট অফ ৰেয়াৰ কেছ হ'লেহে চালি জাৰি চাই এগ্ৰেভেটিং চিটুৱেশ্যন, মিটিগেটিং চিটুৱেশ্যন বুলি কয়, পক্ষ আৰু বিপক্ষই গোটেইখন তেওঁলোকে জুখি চাই সেইমতে পানিছমেণ্টটো দিয়া যায়।